কাৰ্বি ভূমিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ পদাৰ্পণত কংগ্ৰেছৰ জিন্দাবাদ ধ্বনি বিপৰীতে বিজেপি কৰ্মীয়ে দিলে মুৰ্দাবাদ ধ্বনি তাৰ মাজতে জনজাতীয় ভূমি পুঁজিপতিক হস্তান্তৰকৰণৰ তীব্ৰ বিৰোধিতা গৌৰৱ গগৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব গ্ৰহণৰ পিছতেই দুদিনীয়া ভ্ৰমণসূচীৰে কাৰ্বি আংলঙত উপস্থিত গৌৰৱ গগৈ শুকুৰবাৰে নিশা ডিফুত উপস্থিত হোৱাৰ পিছতে দলীয় নেতা কৰ্মীসকলে নৱনিযুক্ত সভাপতিজনক জনালে উষ্ম আদৰণি ইয়াৰ মাজতে গৌৰৱ গগৈৰ কাৰ্বি আংলং ভ্ৰমণৰ প্ৰতিবাদ সাব্যস্ত কৰে বিজেপিয়ে কংগ্ৰেছৰ দলীয় সমৰ্থকসকলে গৌৰৱ গগৈ জিন্দাবাদ ধ্বনিৰে আদৰি অনাৰ সময়তেই ৰাজপথৰ দাঁতিত সমবেত হৈ বিজেপি কৰ্মীসকলে দিলে গৌৰৱ গগৈ মুৰ্দাবাদ পাকিস্তানী এজেণ্ট গো বেক ধ্বনি পিছে বিজেপিৰ এনে প্ৰতিবাদক গুৰুত্ব নিদিলে গৌৰৱ গগৈয়ে ৰাইজে ইমান আমাক ৱেলকাম কৈ থাকিলে সেইকাৰণে বিজেপিয়ে বাধ্য হ'ল গো বেক ক'বলৈ যেহেতু স্থানীয় ৰাইজে আমাক ৱেলকাম জনাই আছে স্থানীয় ৰাইজৰ ৱেলকাম শুনি হ'ব পাৰে তেওঁলোকৰ কাণবোৰ অলপ বেয়া হৈ গ'ল মনটো বেয়া হৈ গ'ল আৰু সেইকাৰণে ওপৰৰ পৰা নিৰ্দেশ আহিলে যে গো বেক কৰক তেওঁলোকে দল কৰিছে দল কৰি থাকক আমাৰো দলৰ কৰ্মীখিনি আছে আনহাতে কাৰ্বি আংলঙৰ খিলঞ্জীয়া ৰাজ্যক উচ্ছেদ কৰি চৰকাৰে কেইবা হাজাৰ বিঘা ভূমি পুঁজিপতিক গটোৱাৰ সিদ্ধান্তৰ বিৰুদ্ধে গৰজি উঠিল এপিচিচিৰ সভাপতিজন মুখ্যমন্ত্ৰীয়ে কেৱল জনজাতীয় ভূমিৰ ওপৰত কিয় চকু দিছে বুলি প্ৰশ্ন গৌৰৱ গগৈৰ মুখ্যমন্ত্ৰী মোৰ প্ৰশ্ন আপুনি মাত্ৰ ট্ৰাইবেল কাউন্সিলৰ মাটিৰ ওপৰত কিয় আপোনালোকে বিশেষ চকু দিছে এই কোকৰাঝাৰত বিটিআৰ কাউন্সিলৰ মাটি হওক কাৰ্বি আংলঙত আমাৰ ট্ৰাইবেল কাউন্সিলৰ মাটি হওক বা ডিমা হাছাৰ মাটি হওক ক'ৰবাত ৬,০০০ বিঘা ক'ৰবাত ৯,০০০ বিঘা ক'ৰবাত ১৮,০০০ বিঘা স্থানীয় ৰাইজৰ প্ৰতি তেওঁলোকৰ কোনো দায়বদ্ধতা নাই স্থানীয় ৰাইজক ভয় ভাবুকি দেখাই তেওঁলোকে মাত্ৰ মুখ্যমন্ত্ৰীক ভাল পোৱাৰ কাৰণে তেওঁলোকৰ ৰাইজৰ মাটি এৰি দিব আৰ্টিকল 244ৰ যে আবেগ সেইটো কংগ্ৰেছেহে বুজি পায় ট্ৰাইবেল মানুহৰ সেন্টিমেন্ট বিজেপিয়ে কি বুজি পায় যে ট্ৰাইবেল মানুহৰ পৰা কেনেকৈ তেওঁলোকৰ মাটি ল'ব পাৰে তদুপৰি ষষ্ঠ অনুসূচীৰ স্বায়ত্তশাসিত পৰিষদসমূহৰ ক্ষমতা এতিয়া কেৱল মুখ্যমন্ত্ৰীৰ হাতত ন্যস্ত থকাৰ অভিযোগ তুলি গৌৰৱ গগৈৰ মন্তব্য এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ ৰিমোট কণ্ট্ৰলত চলি আছে ৰাজ্যৰ স্বায়ত্তশাসিত পৰিষদসমূহ আজি 6 স্কেডিউল কাউন্সিলৰ ক্ষমতা কাউন্সিলৰ ভিতৰত নহয় কাউন্সিলৰ ক্ষমতা এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হাতত তেওঁ ৰিমোট কণ্ট্ৰল যোগেদি কাউন্সিলবোৰ চলাই আছে এই বিটিআৰ কাউন্সিলে হওক এই ডিমা হাছাও কাউন্সিলে হওক বা কাৰ্বি আংলঙৰ কাউন্সিলবোৰ এতিয়া কাৰ্বি আংলঙৰ কাউন্সিলৰ সিদ্ধান্ত কাউন্সিলৰ মানুহ নলয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া লয় ইফালে কাৰ্বি ভূমিত কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ CEM তুলিৰাম ৰংহাঙে পৰ্বতসম দুৰ্নীতি কৰাৰ অভিযোগ সন্দৰ্ভতো তীব্ৰ কটাক্ষ কৰে গৌৰৱ গগৈয়ে গুৰু শিষ্য একে এতিয়া যিদৰে গুৰুৱে দিছপুৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰাইভেট লিমিটেড খুলি পেলাইছে ইয়াতো তুলিৰাম ৰংহাঙে নিজৰ প্ৰাইভেট লিমিটেড খুলি পেলাইছে তো এই যিদৰে গুৰু সেইদৰে শিষ্য কাৰ্বি আংলং ভ্ৰমণসূচীত এপিচিচিৰ সভাপতিজনে দলীয় কৰ্মীসকলক সাক্ষাৎ কৰি বিধানসভাৰ উপৰিও পৰিষদীয় নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ সন্দৰ্ভতো আলোচনা কৰে পদ্মশ্ৰী ৰংবং তেৰাং পদ্মশ্ৰী ধনেশ্বৰ ইংটিৰ বাসগৃহত উপস্থিত হৈ মত বিনিময় কৰে এপিচিচিৰ সভাপতি গৌৰৱ গগৈয়ে ডিফুৰ পৰা আছাপুৰ ৰহমানৰ ৰিপৰ্ট NKTV+।